আমি ৰাজ্যপালক লগ কৰি আহিছো, ৰাজ্যপাল ডাঙৰীয়াক লগ কৰি আহিছো আৰু আমি অহা 3 তাৰিখ যেটো অক্টোবৰ যেটো আমাৰ সোয়ারিং সেরেমনি ইয়াত আমি চিফ গেস্ট হিচাপে ইনভাইটেশন দিছো আৰু গভৰ্ণৰ ডাঙৰীয়াই আহিব বুলি আমাক কথা দিছো আৰু গভৰ্ণৰ ডাঙৰীয়াৰ যেটো এডিসি আমাক জনাইছে যে সেইদিনা গভৰ্ণৰ ডাঙৰীয়াৰ বাৰ্থডে আছে বুলি কৈছে। তো আমি কৈছো আমাৰ তাতে বিটিসিতে আমি একেলগে সেলিব্রেট কৰিম গভৰ্ণৰ ডাঙৰীয়াৰ যেটো বাৰ্থডে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব আজি, মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব আজি 6টা বজাত চিফ মিনিষ্টাৰ ডাঙৰীয়াই আমাক এপইন্টমেন্ট দিছে, আমি ইনভাইটেশনৰ কাৰণে আমি যাম। ফলাফলৰ পাছত এইটো প্ৰথমবাৰ সাক্ষাৎ হ'ব নেকি? ফলাফলৰ প্ৰথম 5 বছৰৰ বেছি সময় হল চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ লগত মই আজিহে প্ৰথম। সেইদিনাখন ৰাতিপুৱা 4টা বজাত সাক্ষাৎ। এইটোতো বেলেগ, এইটো আমি এনে জাষ্ট যেটো আমাৰ এইটো ৰাজনীতি নহয়, এনে আমাৰ মাজত যেটো ফ্ৰেণ্ডশিপ এইটো এনে মাত দিব আহিছো, কিন্তু পলিটিকেল নহয়। বিটিসি ৰাইজে আনিলে মানে বিটিসি ৰাইজে নিশ্চয় আমাৰ বিৰোধী দলৰ যেটো প্ৰতিশ্ৰুতি বা আমাৰ যেটো ইস্তাহাৰ ইয়াৰ এইটো দেখি পেলাই নিশ্চয় স্যাটিসফাইড হৈছে। তো আমি সেইকাৰণে আমি কৈছো যে ৰাইজে বিশ্বাস কৰক, আমি সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজক আমি আহ্বান জনাইছিলো যে আপোনালোকে আমাৰ ওপৰত বিশ্বাস কৰক, ইস্তাহাৰত যেনেকে লিখিছে এনেকে আমি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। সেইকাৰণে নিশ্চয় আমাৰ ওপৰত বিটিসিবাসী ৰাইজে নিশ্চয় বিশ্বাস লৈছে বা বিশ্বাস কৰিছে, যাৰ ফলত আজি বিপিএফ দলে মানে 28খন সিটত বিজয়ী হ'বলৈ সক্ষম হৈছে। মহিলা ডাঙৰীয়া, এটা গণতন্ত্ৰৰ কাৰণে অত্যন্ত এটা জৰুৰী প্ৰশ্ন যে এইবাৰ দেখা পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোকক সমৰ্থন দিব, ইউপিএফে কৈছে সমৰ্থন দিব। আপুনিতো 5 বছৰত বিৰোধীত বহিলে বিটিসিত, কিন্তু বিৰোধীওতো ভূমিকা আছে। এতিয়া বিটিসিত বিৰোধী নোহোৱা হৈ যাব নেকি, যিটো গণতন্ত্ৰৰ কাৰণে অত্যন্ত প্ৰয়োজন? যোৱাকালি চিফ মিনিষ্টাৰ ডাঙৰীয়াও আমাক মিডিয়া থ্ৰুদি আমি যেটো গম পাইছে, চিফ মিনিষ্টাৰ ডাঙৰীয়াই যেটো ক'লে আৰু প্ৰমোদ বড়ো এইটোই ক'লে যে আমাক সমৰ্থন কৰিব। সমৰ্থন কৰাৰ ক্ষেত্ৰত আমাৰ কোনো বিৰোধিতা কৰাৰ কোনো প্ৰশ্ন নাহে। আমাক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে, আমি ওয়েলকাম জনাইছে। ধন্যবাদ।